চপা সমষ্টি মইনাগাঁও বাসিন্দা। আজি প্ৰায় মইনাগাঁওখনত 9 দিন ধৰি সকলো ৰাইজ ভুক্তভোগী আছে এই দিহিং নদী পানীৰ পৰা। আৰু এই গাঁওখনৰ সকলো 52 ঘৰ মানুহ আছে। 52 ঘৰ মানুহে পানীৰ তলত ডুব গৈ আছিল। 2 এঘৰ মানুহ বৰ্তমান ওলাইছে। এই ৰিং বান্ধটোত সকলো গাঁৱৰ গৰু ম'হ ছাগলী যি আছে সকলোৱে আশ্ৰয় লৈ থাকে আৰু 2 ঘৰ 4 ঘৰ মানুহ মানে ইয়াত শিবিৰ পাতি আছে বৰ্তমান এতিয়ালৈকে। আৰু আটাইতকৈ দুখৰ বিষয় যে এই ৰিং বান্ধটো 3 টুকুৰা জেগাত একেবাৰে ছিগি মানে ঘৰ দুৱাৰ ক্ষতিগ্ৰস্ত হৈছে। গতিকে মই বিধায়ক ডাঙৰীয়া আৰু আমাৰ MP ডাঙৰীয়াক অনুৰোধ জনাওঁ যে এই ৰিং বান্ধটো প্ৰায় 5 ফুট ওখ কৰি আৰু বহল কৰি দি তেখেতলোকে এই গাঁওবাসীক যাতে সহায় সহযোগ কৰে তাৰ বাবে মই MP আৰু MLA ডাঙৰীয়াক আহ্বান জনাইছোঁ। আৰু আমাৰ অসীম হাজৰিকা ডাঙৰীয়া আজি তেখেতে ইমান কষ্ট কৰি ৰাইজক এটা টোপোলা দিছে, তাৰ বাবে মই অশেষ ধন্যবাদ জনাইছোঁ। আৰু তেখেতক আমাৰ সকলো মই নহয় মোৰ গাঁৱৰ সকলো ৰাইজে আশীৰ্বাদ জনাইছে তেওঁ যাতে MP মহোদয়ক আৰু বিধায়ক মহোদয়ক কৈ এই ৰাস্তাটো সম্পূৰ্ণ কৰে যেন।